টিহুৰ মাক্ৰাপাৰ সন্ধেলিত ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ গাঁওবাসীৰ। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো এটি দিন বাকী। ৰাজ্যজুৰি চলিছে এতিয়া ভোগালীক আদৰৰ প্ৰস্তুতি। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰাৰ কামত। প্ৰতি বছৰৰ দৰে এইবেলেও টিহুৰ সমীপৰ সন্ধেলি মাক্ৰাপাৰ গাঁৱত যুৱক যুৱতীসকলে আটকধুনীয়াকৈ ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। ভেলাঘৰটোৰ নিৰ্মাণৰ কাম প্ৰায় সমাপ্ত হৈছে। উৰুকাৰ নিশা লগে ভাগে উৰুকাৰ আনন্দ উপভোগ কৰিব এই ভেলাঘৰটোত। ভেলাঘৰৰ পদূলিত যুৱক যুৱতীসকলে ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ লগতে বিহু নাম গাই উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। এইটো মোটামুটি আমাৰ এই কামখিনি চলি আছে প্ৰায় 10 দিন ধৰি কামখিনি আমি মানে আমাৰ গোটেই গাঁৱৰ ডেকাসকলে বা বুঢ়া গোটেইখিনি ডেকা গাভৰুসকলে মিলি পেলাই আমি এইটো সংস্কৃতিৰ এটা আমাৰ মিলনৰ এটা কেন্দ্ৰভূমি হিচাপে আমি চেষ্টা কৰিছোঁ। কাৰণ আজিকালি আমাৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত আমাৰ যিটো সংস্কৃতি, আমাৰ লোক সংস্কৃতি, যিটো বাপতি হৰণ বুলি কয়, আমাৰ বিহুৰ যিটো পৰম্পৰাগত লক্ষণ, আমাৰ যিখিনি ঐতিহ্য সেইখিনি হেৰাই যাব ধৰিছে। গতিকে আমি এই পৰম্পৰাগতখিনি ধৰি অৰ্থাৎ সমাজখনক একেলগে আমি এটা মিলা প্ৰীতিৰ বান্ধোনেৰে আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই জগতে সংবাদ মাধ্যমক আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজি এই বিহুৰ এই বাকৰিৰ পৰা আমি অসমবাসীক আমি কুশলে থাকক, ধনে ধনে নদন বদন হওক সেইটো কামনা কৰিছোঁ। অসূয়া অপ্ৰীতিকৰ যিবিলাক পৰিস্থিতি আমাৰ নোহোৱা হওক তাকে কামনা কৰিছোঁ। বিহুৰ লগত সংগতি ৰাখি আমি কিছুমান অনুষ্ঠান ৰাখিছোঁ। যেনে ধৰক তেলগছ আজিকালি আমাৰ এটা পৰম্পৰাগত আমাৰ এটা সংস্কৃতিৰ ভিতৰতে আছিল, সেইটো নোহোৱা হ'ব ধৰিছে। গতিকে আমি তেলগছ আমাৰ যিটো প্ৰতিযোগিতা, তেলগছ বহুৱা যিটো প্ৰতিযোগিতা সেইটো থাকিব, আৰু একক নৃত্য প্ৰতিযোগিতা থাকিব অসমীয়া এইটো আমাৰ যিটো বিহুগীতৰ আধাৰত। আৰু আমি লগতে ভোজ ভাত থাকিব আমাৰ গোটেই মানুহখিনি একলগ হৈ পেলাই, য'ত আমাৰ বিভিন্ন জেগাত কৰ্মসূত্ৰে বেলেগ বেলেগ জেগাত থাকে আজিকালি কৰ্ম সংস্থাপনৰ তাগিদাত। গতিকে সেই মানুহখিনি আমি একলগ হৈ এটা মিলা প্ৰীতিৰ এটা বান্ধোন হিচাপে আমি এই অনুষ্ঠানখিনি আমি আয়োজন কৰিছোঁ। লগতে আমি এটা প্ৰদৰ্শনী টাইপ আমি আলোচনা কৰিছোঁ। আমি চিন্তা এটা কৰিছোঁ, আজিকালি যিটো পৰম্পৰাগত যিটো কৃষি সঁজুলি, সেই সঁজুলিখিনি আমাৰ যিটো যান্ত্ৰিক যুগত আমি লোপ পাব ধৰিছে। গতিকে আমি সেই বস্তুখিনিৰ লগত যাতে নতুন প্ৰজন্মই চিনাকি হয়, কি ধৰণৰ আমাৰ পৰম্পৰাগত আমাৰ পূৰ্বপুৰুষসকলে কৃষি পদ্ধতি কৰিছিল, কি ধৰণৰ আমাৰ সা সৰঞ্জাম ব্যৱহাৰ কৰিছিল, সেইখিনি আমি ইয়াত এটা উপস্থাপন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। এইবাৰ কিহৰ নিৰ্মাণ কৰিছে? এইটো আমাৰ এটা ঐতিহ্য সংস্কৃতি ৰংঘৰ। এই ৰংঘৰ আমাৰ ধৰক আমাৰ এইখিনি আমাৰ এলেকাত এই নলবাৰী জিলাৰ পূৰ্বৰ ধৰ্মপুৰ বৰ্তমানৰ টিহু সমষ্টি আমাৰ এইখিনি অঞ্চল, এই সন্ধেলি গাঁওখন একেবাৰে 90% মানুহ 90% মানুহ কৃষিৰ লগত জড়িত। গতিকে ইয়াৰ পৰা মানুহে এই ৰংঘৰ কি বা অন্যান্য কি সংস্কৃতিবিলাক সম্পৰ্কে ঢুকি পাবলৈ আৰ্থিকভাৱে ইমান মানে সবল নহয়। গতিকে ৰংঘৰ সম্পৰ্কে আমি এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঐতিহ্য এটা যি পৰম্পৰাগত এটা আমাৰ পূৰ্বপুৰুষৰ এটা ঐতিহ্য, এই ঐতিহ্য চিহ্নটো আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই ধৰণৰ আমি চিন্তা এটা কৰোঁ। নহয় ভেলাঘৰ মানে আমাৰ মেজিটো জ্বলোৱা হ'ব, এইটো আমি জ্বলোৱা নহয়। কাৰণ এইটো এটা আমাৰ এটা ঐতিহ্য সংস্কৃতি, এইটো জ্বলাই দিয়া মানে আমাৰ নিজৰ সংস্কৃতিটো জ্বলাই দিয়াৰ কথা যেন আমি অনুমান কৰোঁ। গতিকে আমি এইটো জ্বলাই দিয়াৰ ব্যৱস্থা তেনেকৈ আমি পৰিকল্পনা লোৱা নাই। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।